যোৱাকালিৰ পৰা খুবেই এক দুখজনক এক মন্তব্য, এক অপপ্ৰচাৰ এনেকুৱা ধৰণৰ সামাজিক মাধ্যমত মই শুনা পাই আছো আৰু জানিবলৈ খুব দুখিত অনুভৱ কৰিছোঁ যে সেই স্থলীত যি স্থলীত তাত এক নেগেটিভ পৰিৱেশ য'ত সৃষ্টি হৈছিলে আমাৰ আৰ্যনগৰ ব্ৰিজৰ তলত, তাত কোনোবাই বোলে আপোনাৰ অপপ্ৰচাৰ কৰিলে যে অসমীয়া গো বেক ক'লে বা এছামিজ গো বেক কৈছে। কিন্তু মই 100% মই ঈশ্বৰক মই বিশ্বাস কৰোঁ, মই নিজক মই শপত খাই কৈছোঁ আৰু ঈশ্বৰক মই শপত খাই কৈছোঁ যে মই আৰু মোৰ লগত যিকেইজন আছিলে কোনো অসমীয়া গো বেক তাত কোৱা নাই। প্ৰথম কথা। দ্বিতীয় কথাটো হ'ল, অসম আমাৰ বাবে মাতৃভূমি, অসম আমাৰ বাবে এক কৰ্মভূমি। আমি অসমক লৈ জীয়াওঁ, আমি অসমত জন্মগ্ৰহণ কৰিছোঁ আৰু এই অসমৰ ভূতনাদত মই নিজৰ প্ৰাণ আহুতি দিম, সেইটো মোৰ সপোন। এই অসমক লৈ মই নিজৰ স্বপ্ন ৰচিছোঁ, বালক কালৰ পৰা লৈ এই অসমত ঘাম পেলাইছোঁ, এই অসমৰ কাৰণে গোটেই জীৱন উৎসৰ্গিত কৰিছোঁ আৰু যদি প্ৰয়োজন হয় এই অসমৰ বাবে নিজৰ প্ৰাণো আহুতি দিম। এইকাৰণে মই অনুৰোধ কৰিছোঁ আমাৰ আৰক্ষী অধীক্ষকক যে যিজন ব্যক্তিয়ে তাত অসম গো বেক বুলি যদি ধ্বনি দিছে সেইজন ব্যক্তিক অতি শীঘ্ৰে কৰায়ত্ব কৰিব লাগে। আৰু যদি তাত দিয়া নাই, যিজন মানুহে অপপ্ৰচাৰ কৰিছে সেইজন হ'ল মেইন কালপ্ৰিট। যিজন মানুহে তাত অসমীয়া গো বেক বুলি তাত ধ্বনি দিয়া বুলি যদি ওলায়, পোনপ্ৰথমে মই নিজে ব্যক্তিগতভাৱে অলক ত্ৰিপাঠী হিচাপে মই থানাত গৈ মই FIR-টো দিম। আপোনালোক সকলোকে শ্ৰদ্ধাৰ অসমবাসী ৰাইজক মই নমস্কাৰ আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। অতি দুৰ্ভাগ্যজনক কথা আৰু খুবেই বেদনাদায়ক কথা খবৰ মই জানিবলৈ পাইছোঁ। আজি আমাৰ সামাজিক মাধ্যমত গোটেইখিনি মোৰ অপপ্ৰচাৰ চলি আছে, তাৰ বিষয়ে কিছুমান কথা আৰু মোৰ ব্যক্তিগত মন্তব্য আৰু স্পষ্টীকৰণটো আপোনালোকৰ আগত মই দাঙি ধৰিব বিচাৰিছোঁ। যোৱাকালিৰ পৰা খুবেই এক দুখজনক এক মন্তব্য, এক অপপ্ৰচাৰ এনেকুৱা ধৰণৰ সামাজিক মাধ্যমত মই শুনা পাই আছোঁ আৰু জানিবলৈ খুব দুখিত অনুভৱ কৰিছোঁ যে সেই স্থলীত যি স্থলীত তাত এক নেগেটিভ পৰিৱেশ য'ত সৃষ্টি হৈছিলে আমাৰ আৰ্যনগৰ ব্ৰিজৰ তলত, তাত কোনোবাই বোলে আপোনাৰ অপপ্ৰচাৰ কৰিলে যে অসমীয়া গো বেক ক'লে বা এছামিজ গো বেক কৈছে। কিন্তু মই 100% মই ঈশ্বৰক মই বিশ্বাস কৰোঁ, মই নিজক মই শপত খাই কৈছোঁ আৰু ঈশ্বৰক মই শপত খাই কৈছোঁ যে মই আৰু মোৰ লগত যিকেইজন আছিলে কোনো অসমীয়া গো বেক তাত কোৱা নাই। প্ৰথম কথা। দ্বিতীয় কথাটো হ'ল, অসম আমাৰ বাবে মাতৃভূমি, অসম আমাৰ বাবে এক কৰ্মভূমি। আমি অসমক লৈ জীয়াওঁ, আমি অসমত জন্মগ্ৰহণ কৰিছোঁ আৰু এই অসমৰ ভূতনাদত মই নিজৰ প্ৰাণ আহুতি দিম, সেইটো মোৰ সপোন। এই অসমক লৈ মই নিজৰ স্বপ্ন ৰচিছোঁ, বালক কালৰ পৰা লৈ এই অসমত ঘাম পেলাইছোঁ, এই অসমৰ কাৰণে গোটেই জীৱন উৎসৰ্গিত কৰিছোঁ আৰু যদি প্ৰয়োজন হয় এই অসমৰ বাবে নিজৰ প্ৰাণো আহুতি দিম। এইকাৰণে মই অনুৰোধ কৰিছোঁ আমাৰ আৰক্ষী অধীক্ষকক যে যিজন ব্যক্তিয়ে তাত অসম গো বেক বুলি যদি ধ্বনি দিছে সেইজন ব্যক্তিক অতি শীঘ্ৰে কৰায়ত্ব কৰিব লাগে। আৰু যদি তাত দিয়া নাই, যিজন মানুহে অপপ্ৰচাৰ কৰিছে সেইজন হ'ল মেইন কালপ্ৰিট। যিজন মানুহে তাত অসমীয়া গো বেক বুলি তাত ধ্বনি দিয়া বুলি যদি ওলায়, পোনপ্ৰথমে মই নিজে ব্যক্তিগতভাৱে অলক ত্ৰিপাঠী হিচাপে মই থানাত গৈ মই FIR-টো দিম।